মই তাৰ কাৰণে আমি কি কৰিছোঁ, তাৰ কাৰণে আমি নিম্ন প্ৰাথমিকত ৩,৮০০, উচ্চ মাধ্যমিকত ১৭৫০টা, মুঠ ৫,৫৫০টা পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে অধ্যক্ষ ডাঙৰীয়া। একেধৰণে মাধ্যমিক পৰ্যায়ত মুঠ ৮,৯৮০টা শিক্ষকৰ পদৰ বিজ্ঞাপন দিয়া হৈছে। ইয়াৰে ৭,৪৫৪টা গ্ৰেজুৱেট টিচাৰ আৰু ১৫২৬টা পষ্ট গ্ৰেজুৱেট টিচাৰ। গতিকে অধ্যক্ষ ডাঙৰীয়া খালী আছেতো আমি স্বীকাৰ নকৰোঁ, কিন্তু প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰে আৰু পূৰণ নহয়। আমাৰ যি ইণ্টাৰভিউ হ'ব, যি আমাৰ নতুন আমাৰ যি ছিষ্টেম, আমাৰ যি চাকৰি দিয়াৰ প্ৰক্ৰিয়া, যে তেওঁলোকৰ কোৱালিফিকেশ্যন, মেৰিট, এই গোটেইবিলাক চাই মুঠৰ ওপৰত প্ৰায় আকৌ কৈছোঁ, নিম্ন প্ৰাথমিকত ৩৮০০, উচ্চ প্ৰাথমিকত ১৭৫০টা, মুঠ ৫,৫৫০টা পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। আৰু একেধৰণে মাধ্যমিক পৰ্যায়ত ৮,৯৮০টা আৰু ৮০টা পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। এই নিযুক্তিসমূহ যেতিয়া হ'ব, এই স্কুলসমূহৰ যি খালী আছে পদ, এই খালী পদসমূহ পূৰণ কৰা হ'ব। গতিকে মই আকৌ কৈছোঁ, প্ৰাদেশিকৃত প্ৰক্ৰিয়া নহয়, নতুন নিযুক্তিৰ প্ৰক্ৰিয়াৰে এই পদ ST হিলছৰ কাৰণে খালী আছে, তাত আমি এপ্লিকেণ্ট নাপাওঁ। গতিকে সেইখিনি আমি আকৌ বেলেগক দিব নোৱাৰোঁ, আমি সেইখিনি বেলেগক দিবই নোৱাৰোঁ। কাৰণ আমাৰ যিখন সংবিধানৰ নিয়ম, ST হিলছক দিব লাগিব, ST প্লেইনছক দিব লাগিব, শ্বিডিউল কাষ্টক দিব লাগিব, OBCক দিব লাগিব। গতিকে ST হিলছৰ ৩,০০০ পোষ্ট আমি ফিল আপ কৰিব পৰা নাই। তাৰ কাৰণে আমাৰ হয়তো বহুদিনলৈকে অসমত এই শিক্ষকৰ সংখ্যা কমি থাকিব। গতিকে তাৰ কাৰণে আমি আপোনালোকে স্পষ্টভাৱে এতিয়া ছাৰৰ মন্তব্যটো শুনিলে ভালকে। এতিয়া অতি শীঘ্ৰে আপোনালোকৰ যোনটো LPUP টিচাৰৰ নিযুক্তিৰ ক্ষেত্ৰত অতি শীঘ্ৰে মানে ভেৰিফিকেশ্যনৰ কাৰণে মতা হ'ব। ছাৰৰ কথাটো স্পষ্টভাৱে শুনিলে। এতিয়া বহুতে কেণ্ডিডেটে মানে কমেণ্ট কৰিছিলে, নতুন প্ৰাদেশিকৰণৰ ক্ষেত্ৰত কৈছিলে, স্কুল প্ৰাদেশিকৰণৰ ক্ষেত্ৰত মানে মন্তব্য উত্থাপন কৰিছিলে। কিন্তু এতিয়া ছাৰে স্পষ্টভাৱে কৈছে যে নতুন কেণ্ডিডেটসকলক এপইণ্টমেণ্ট দিয়াৰ পিছতহে ইয়াৰ কথা চিন্তা কৰা হ'ব। এতিয়ালৈকে প্ৰাদেশিকৰণৰ কোনো আপডেট অহা নাই। গতিকে অতি শীঘ্ৰে ভেৰিফিকেশ্যনৰ কাৰণে আপডেট দিয়া হ'ব। গতিকে অনলাইনীসকল যিমান পাৰে সোনকালে আপোনালোকে ডকুমেণ্টবোৰ ৰেডি কৰি ৰাখক। ঠিক আছে, ইমানকৈ সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত মই নেক্সট আপডেটবোৰ আপোনালোকক প্ৰভাইড কৰি দিম। ধন্যবাদ।